নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেললৈ আপোনালোকক স্বাগতম জনানো আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো আসাম এণ্ড ইটস পিপলৰ এমসিকিউ পাৰ্ট 7 ইতিমধ্যে 6টা খণ্ডত আসাম এণ্ড ইটস পিপলৰ এমসিকিউ দিয়া হৈছে আপোনালোকে যদি ভিডিঅ'বোৰ চোৱা নাই তেন্তে মোৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব ইয়াৰ উপৰিও আসাম পলিটি আসাম ইকনমি আসাম জিওগ্ৰাফি আসাম হিষ্ট্ৰী আৰু পেডাগজিৰ কুৱেশ্যন এনসাৰ দিয়া হৈছে আপোনালোকে চাই ল'ব পাৰিব আহক আজি 7 নম্বৰ পাৰ্টটো আলোচনা কৰোঁ অসমৰ কোনখন নদী মেঘনা নামেৰে জনাজাত ব্ৰহ্মপুত্ৰ ধনশিৰি বৰাক কৃষ্ণাই শুদ্ধ উত্তৰটো হ'ব বৰাক নদীখনক মেঘনা নামেৰে জনাজাত তলৰ কোনখন জিলাই মেঘালয়ৰ সৈতে সীমা ভগাই লোৱা নাই কামৰূপ মহানগৰ কৰিমগঞ্জ নে গোৱালপাৰা শুদ্ধ উত্তৰটো হ'ব কৰিমগঞ্জ 3 নম্বৰ কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ মালভূমি অঞ্চলৰ সিংহ দুটাৰ নাম কি ক দাম বুকসু আৰু সিংহাসন খ লাইকে আৰু সিংহাসন গ দাম বস্কু আৰু থেইপিংবা ঘ মহাদেৱ আৰু সিংহাসন উত্তৰটো হ'ব কটো 4 নম্বৰ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান পূৰ্বৰ আমাজন নামেৰে জনাজাত ক ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান উত্তৰটো হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান 5 নম্বৰ পৰিভূমি পক্ষীৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা কোন জিলাত অৱস্থিত ডিমা হাছাও কাছাৰ নগাঁও গোলাঘাট উত্তৰটো হ'ব ডিমা হাছাও 6 নম্বৰ গৰম পানী অভয়াৰণ্য ক'ত অৱস্থিত কাৰ্বি আংলং গোলাঘাট ডিমা হাছাও কাৰ্বি আংলং দৰং শোণিতপুৰ যোৰহাট গোলাঘাট শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং গোলাঘাট 7 নম্বৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ৰাইনোলেণ্ড নামেৰে সমধিক পৰিচিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান শুদ্ধ উত্তৰটো হ'ব খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত গোৱালপাৰা জিলাত খ কৰিমগঞ্জ জিলাত গ হাইলাকান্দি জিলাত ঘ কোকৰাঝাৰ জিলাত উত্তৰটো হ'ব কোকৰাঝাৰ জিলাত 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ বৰাক নদীৰ উৎপত্তিস্থল কোনটো বৰাইন পাহাৰ কাৰ্বি মালভূমি জয়ন্তীয়া পাহাৰ লুচাই পাহাৰ শুদ্ধ উত্তৰটো হ'ব বৰাইন পাহাৰ 10 নম্বৰ হুলুঙাপাৰ গিবন অভয়াৰণ্য কিহৰ বাবে বিখ্যাত গড় বনমেকুৰী বাঘ হলৌ বান্দৰ উত্তৰটো হ'ব হলৌ বান্দৰ 11 নম্বৰ ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয় যাদৱ পায়েং উদ্ভৱ ভৰালী আনোৱাৰুদ্দিন চৌধুৰী কুশল কোঁৱৰ শৰ্মা উত্তৰটো হ'ব যাদৱ পায়েং 12 নম্বৰ যাদৱ পায়েঙক কোনে ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে দিল্লী বিশ্ববিদ্যালয় নে কলিকতা বিশ্ববিদ্যালয় উত্তৰটো হ'ব খ 13 নম্বৰ কুৱেশ্যন মাজুলীক অসমৰ জিলা হিচাপে কেতিয়া ঘোষণা কৰা হয় ক 9 ছেপ্টেম্বৰ 2017 8 ছেপ্টেম্বৰ 2016 22 মে 2016 25 মাৰ্চ 2017 উত্তৰটো হ'ব 8 ছেপ্টেম্বৰ 2016 14 নম্বৰ অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ আটাইতকৈ কম গোলাঘাট মৰিগাঁও ধেমাজি নে ধুবুৰী উত্তৰটো হ'ব ধুবুৰী 15 নম্বৰ কুৱেশ্যনটো আহিছো অসমৰ কোনখন জিলাত
সাক্ষৰতা হাৰ সৰ্বাধিক কামৰূপ মহানগৰ কাৰ্বি আংলং গোলাঘাট ডিমা হাছাও উত্তৰটো হ'ব কামৰূপ মহানগৰ 16 নম্বৰ অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি চান্দুবিহত ৰুদ্ৰসাগৰ পুখুৰী জয়পুৰ বৰ্ষাৰণ্য দীপৰ বিল উত্তৰটো হৈছে দীপৰ বিল 17 নম্বৰ কুৱেশ্যনটো আহিছো তলৰ কোনখন অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান অসম আৰু অৰুণাচল সীমাত অৱস্থিত ক সোণাই ৰূপাই অভয়াৰণ্য ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান নে লাওখোৱা অভয়াৰণ্য উত্তৰটো হ'ব সোণাই ৰূপাই অভয়াৰণ্য সোণাই ৰূপাই অভয়াৰণ্যখন অসম আৰু অৰুণাচল সীমাত অৱস্থিত 18 নম্বৰ চৰাইদেউ জিলাৰ সদৰ ঠাই নাম কি শিৱসাগৰ মথুৰাপুৰ নাজিৰা নে সোণাৰী শুদ্ধ উত্তৰটো হ'ব সোণাৰী 19 নম্বৰ কুৱেশ্যনটো আহিছো তলৰ কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা কাৰ্বি পাহাৰ জয়ন্তীয়া পাহাৰ বৰাইল পাহাৰ নে পাটকাই পাহাৰ শুদ্ধ উত্তৰটো হ'ব বৰাইল পাহাৰ এবাৰ আহিছো আপোনালোকৰ 20 নম্বৰ কুৱেশ্যনটোলৈ অসমৰ প্ৰথমখন পক্ষী উদ্যানৰ নাম কি ক পানীদিহিং খ বৰদৈবাং বিলমুখ গ দীপৰ বিল ঘ বুঢ়াচাপৰি শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয় ক 1949 খ 1974 গ 1979 আৰু ঘ 1989 শুদ্ধ উত্তৰটো হ'ব 1979 22 নম্বৰ অসমৰ বিধানসভাৰ বৰ্তমান অধ্যক্ষগৰাকীৰ নাম কি নুমল মনিন হিতেন্দ্ৰনাথ গোস্বামী বিশ্বজিৎ দৈমাৰী ৰঞ্জিত কুমাৰ দাস উত্তৰটো হ'ব বিশ্বজিৎ দৈমাৰী 23 নম্বৰ কুৱেশ্যনটো আহিছো অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা জনজাতিসকলৰ ভিতৰত জনসংখ্যাৰ ভালৰ পৰা কোনটো জনগোষ্ঠী সংখ্যাগৰিষ্ঠ কাৰ্বি খ মিচিং গ বড়ো ঘ ৰাভা শুদ্ধ উত্তৰটো হ'ব বড়ো বড়ো জনজাতিৰ সংখ্যা ভৈয়াম অঞ্চলত আটাইতকৈ বেছি 24 নম্বৰ জোনবিল মেলা কোন জনগোষ্ঠীৰ লগত সম্পৰ্কিত ক মাৰ খ তিৱা গ ৰাভা ঘ হাছং শুদ্ধ উত্তৰটো হ'ব তিৱা 25 নম্বৰ আলি আই লিংগা কেতিয়া পালন কৰা হয় ক বহাগ মাহৰ প্ৰথম বুধবাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰ মাঘ মাহৰ বুধবাৰ এটাত আহিন মাহৰ বুধবাৰ এটাত শুদ্ধ উত্তৰটো হ'ব ফাগুন মাহৰ প্ৰথম বুধবাৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল আসাম এণ্ড ইটছ পিপলৰ MCQৰ পাৰ্ট 7 আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ